বহাগৰ 9, 10, 11, 12 আৰু ইংৰাজী 23, 24, 25, 26 এপ্ৰিলৰ 3দিনীয়া কাৰ্যসূচীৰে আমি জিলাৰ ভিত্তিত এষাৰ মহাপালনাম কীৰ্তন আয়োজন কৰিছোঁ। এই সেৱাভাগলৈ আমাৰ বিভিন্ন প্ৰান্তৰ অসমৰ ভকত বৈষ্ণৱ আমি নিমন্ত্ৰণ কৰিছোঁ, তেখেতলোকে সহযোগ কৰিব। গতিকে আমি এতিয়াৰ পৰা সমূহ গৰৈমাৰী ভক্তসকল আইমাতৃসকলে আমি এই কৰ্মভাগৰ যা যোগাৰ অবিৰতভাৱে চলাই আছোঁ। কিমান ভক্তৰ সমাগম আশা কৰিছে? আশা মানে আমাৰ কমেও ধৰ্মালোচনী সভা আৰু আমাৰ এই অনুষ্ঠানভাগলৈ আমি 25,000 ভক্তপ্ৰাণ ইয়াত উদ্ভাৱী হ'ব বুলি প্ৰস্তুতি চলাই আছোঁ। নিৰ্দিষ্ট বক্তা থাকিব আমাৰ হৰকান্ত দাসবাবু উপাচাৰ্য, একোখন ভাগৱতী সমাজ ৰহা, আৰু শ্ৰীযুত গোপাল দাসবাব থাকিব অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়, শ্ৰীযুত জীৱন দাসবাব থাকিব উপাধ্যক্ষ তেখেত, আৰু শ্ৰীযুত কণেকেশ্বৰ দাসবাব সচিব, একোখন ভাগৱতী সমাজ অসম। জয়গুৰু শংকৰ। একশৰণ ভাগৱতী সমাজ অসমৰ মহান প্ৰচেষ্টাত আমি বোকাখাট মহকুমাৰ পালনাম সমিতিৰ সহযোগত আৰু গৰৈমাৰী আঞ্চলিক শাখাৰ আতিথ্যত আমি আহি থকা 23 এপ্ৰিলৰ পৰা আমি 26 এপ্ৰিললৈকে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালনাম ভাগ আয়োজন কৰিবলৈ লোৱা হৈছে। আৰু এই পালনাম ভাগৰ কাৰ্যসূচী প্ৰায় 70% কাম আমাৰ সম্পূৰ্ণ হৈছে। গতিকে ইয়াত আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সমূহ ৰাইজৰ আমি ভক্তপ্ৰাণ ৰাইজৰ এই পালনামস্থলীত উপস্থিত হ'ব। গতিকে আমি ভকত বৈষ্ণৱক আদৰিবৰ বাবে আমি সদা ব্যস্ত হৈ আছোঁ। আমি সদৌ শেষত যে সমূহ ভক্তপ্ৰাণ ৰাইজক শদিয়াৰ পৰা ধুবুৰীলৈ ভক্তপ্ৰাণ ৰাইজক এসপ্তাহৰ আগতে আমাৰ ইয়ালৈ সোঁত বব, সকলোকে আমি আতিথ্য কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ভক্তপ্ৰাণ ৰাইজৰ আমন্ত্ৰণ জনাইছোঁ। বহাগৰ 9, 10, 11, 12 আৰু ইংৰাজী 23, 24, 25, 26 এপ্ৰিলৰ 3দিনীয়া কাৰ্যসূচীৰে আমি জিলাৰ ভিত্তিত এষাৰ মহাপালনাম কীৰ্তন আয়োজন কৰিছোঁ। এই সেৱাভাগলৈ আমাৰ বিভিন্ন প্ৰান্তৰ অসমৰ ভকত বৈষ্ণৱ আমি নিমন্ত্ৰণ কৰিছোঁ, তেখেতলোকে সহযোগ কৰিব। গতিকে আমি এতিয়াৰ পৰা সমূহ গৰৈমাৰী ভক্তসকল আইমাতৃসকলে আমি এই কৰ্মভাগৰ যা যোগাৰ অবিৰতভাৱে চলাই আছোঁ। কিমান ভক্তৰ সমাগম আশা কৰিছে? আশা মানে আমাৰ কমেও ধৰ্মালোচনী সভা আৰু আমাৰ এই অনুষ্ঠানভাগলৈ আমি 25,000 ভক্তপ্ৰাণ ইয়াত উদ্ভাৱী হ'ব বুলি প্ৰস্তুতি চলাই আছোঁ। নিৰ্দিষ্ট বক্তা থাকিব আমাৰ হৰকান্ত দাসবাবু উপাচাৰ্য, একোখন ভাগৱতী সমাজ ৰহা, আৰু শ্ৰীযুত গোপাল দাসবাব থাকিব অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়, শ্ৰীযুত জীৱন দাসবাব থাকিব উপাধ্যক্ষ তেখেত, আৰু শ্ৰীযুত কণেকেশ্বৰ দাসবাব সচিব, একোখন ভাগৱতী সমাজ অসম। জয়গুৰু শংকৰ। একশৰণ ভাগৱতী সমাজ অসমৰ মহান প্ৰচেষ্টাত আমি বোকাখাট মহকুমাৰ পালনাম সমিতিৰ সহযোগত আৰু গৰৈমাৰী আঞ্চলিক শাখাৰ আতিথ্যত আমি আহি থকা 23 এপ্ৰিলৰ পৰা আমি 26 এপ্ৰিললৈকে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালনাম ভাগ আয়োজন কৰিবলৈ লোৱা হৈছে। আৰু এই পালনাম ভাগৰ কাৰ্যসূচী প্ৰায় 70% কাম আমাৰ সম্পূৰ্ণ হৈছে। গতিকে ইয়াত আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সমূহ ৰাইজৰ আমি ভক্তপ্ৰাণ ৰাইজৰ এই পালনামস্থলীত উপস্থিত হ'ব। গতিকে আমি ভকত বৈষ্ণৱক আদৰিবৰ বাবে আমি সদা ব্যস্ত হৈ আছোঁ। আমি সদৌ শেষত যে সমূহ ভক্তপ্ৰাণ ৰাইজক শদিয়াৰ পৰা ধুবুৰীলৈ ভক্তপ্ৰাণ ৰাইজক এসপ্তাহৰ আগতে আমাৰ ইয়ালৈ সোঁত বব, সকলোকে আমি আতিথ্য কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ভক্তপ্ৰাণ ৰাইজৰ আমন্ত্ৰণ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।